And this time we can see the Wrexham has played a home. নামটি চাৰিআলি গণক আদৰ্শ গাঁৱৰ যুৱ সমাজৰ উদ্যোগত পঞ্চমবাৰৰ কাৰণে অনুষ্ঠিত কৰিছে দিবানৈশ টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতা আৰু এই মুহূৰ্তত যেটো মই আছো সেই খেলপথাৰত যি বৰুৱাপুখুৰী উচ্চ মাধ্যমিক বিদ্যালয় খেলপথাৰত আৰু দেখা গৈছে যেটো নামটি চাৰিআলি যি গণক আদৰ্শ গাঁৱৰ যুৱ সমাজ তেওঁলোকে ইতিমধ্যে উদ্যোগ লৈছে প্ৰাইজ মনি দিবানৈশ টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতা আৰু এই মুহূৰ্তত যেটো আৰু কেইদিনমানৰ পাছতেই 29, 30, 31, 1 আৰু 2 তাৰিখে ইতিমধ্যে যেটো অনুষ্ঠিত হ'ব আৰু এটা অতি গুৰুত্বপূৰ্ণ কথা যে এবাৰ এনকে টিভি যি কনসাল্টিং এডিটৰ প্ৰণয় বৰদলৈ তেওঁক আদৰ্শ গাঁৱৰ আদৰ্শ বঁটা প্ৰদান কৰিবলৈ আগবাঢ়িছে নামটি চাৰিআলি গণক আদৰ্শ গাঁৱৰ যুৱ সমাজে আৰু তেওঁলোকে যেটো প্ৰত্যেক বছৰে ইয়াত দেখা গৈছে দিবানৈশ টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতা অনুষ্ঠিত কৰি আহিছে আৰু এইবাৰো তেওঁলোকে অনুষ্ঠিত কৰিছে 29 জানুৱাৰীৰ পৰা 2 ফেব্ৰুৱাৰী পৰ্যন্ত আৰু ইয়াত আমাৰ দেখা পোৱা গৈছে উদ্যোক্তাসকল আছে আমি তেওঁলোকৰ পৰা পুনে লবলৈ যাম মই তোমাৰ ওচৰলৈ আহিছো কি কবা যেটো কেনেকুৱা ধৰণৰ আয়োজন হৈছে কি কবা হয় আমি আদৰ্শ গাঁও যুৱ সমাজে বিগত বৰ্ষসমূহৰ দৰে এইবাৰ অৰ্থাৎ পঞ্চমবাৰৰ বাবে আমি দিবানৈশ টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতাখন আয়োজন কৰিব লৈছো অহা জানুৱাৰী মাহৰ 29, 30, 31 আৰু 1 আৰু 2 ফেব্ৰুৱাৰী আমাৰ এই প্ৰতিযোগিতাখনৰ সৰ্বমুঠ প্ৰাইজ মনি থাকিব 1,70,000 টকা আৰু যোগদান মাচুল হ'ব 3,500 টকা আৰু আমাৰ মেন অফ দা সিৰিজ হিচাপে থাকিব ট্ৰফি আৰু লগত মনি থাকিব আৰু মেন অফ দা মেচও ফাইনেল খেলখনৰ মেন অফ দা মেচও আমি দিম এই খেলখনত হে একেদৰে ট্ৰফি আৰু ট্ৰফি আৰু পইচা আমি দিম আৰু এই খেলখনৰ আমাৰ বৰ্তমান দল প্ৰায় 20টা দলে প্ৰায় আমাৰ লগত জয়েন কৰিছে আৰু 15 পৰা 20টা ভিতৰত তেনেকুৱা প্ৰায় দল আমাৰ যোগাযোগ কৰি আছে আৰু হেহে আমাৰ ইচ্ছুক দলসমূহলৈ আমাৰ এটা আহ্বান যাতে 2 এদিনৰ ভিতৰত আমাৰ সম্পূৰ্ণ ইয়াত এই খেলখনৰ বাবে দলসমূহ আমাৰ সম্পূৰ্ণ হৈ যাব গতিকে এই 2 এদিনৰ ভিতৰতে তেখেতসকলে যোগাযোগ কৰক আমাৰ ফোন নম্বৰ দিয়া থাকিব ইয়াতে হয় নিশ্চিতভাৱে 5 দিন আগত তেওঁলোকে অনুষ্ঠিত কৰিছে তোমাৰ পৰা জানিব বিচাৰিম কি অসমৰ কোৰ দলে ইয়াত অংশগ্ৰহণ কৰিব আৰু কিমানটা দলে ইয়াত অংশগ্ৰহণ কৰিব ইয়াত প্ৰায় আপোনালোকে আমি জানি হ'ব পাই আপোনালোকে সুখী হৈছে যে 29 তাৰিখৰ পৰা আমাৰ 2 ফেব্ৰুৱাৰীলৈকে ইয়াত যেহেতু আমাৰ পঞ্চম বাৰ্ষিক দিবানৈশ ক্ৰিকেট প্ৰতিযোগিতা আয়োজন কৰিব লোৱা হৈছে ইয়াত বিভিন্ন অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়াত দলে যোগদান কৰিব যেনেকৈ ধৰক আপোনাৰ লখিমপুৰ আহিব তেজপুৰ আহিব নগাঁও আহিব হোজাই আহিব বৰপেটা আহিব গতিকে বিভিন্ন প্ৰান্তৰ পৰা আমাৰ লগত বৰ্তমান যোগাযোগ কৰিছে আৰু বিশেষকৈ আমি আপোনালোকক জনাবলৈ পাই নথৈ আনন্দিত আৰু গৌৰৱান্বিত যে আমাৰ এই বৰ্ষৰে দুটাকৈ আদৰ্শ বঁটা প্ৰদান কৰা হ'ব এটা আদৰ্শ বঁটা আমি প্ৰদান কৰা হ'ব আমাৰ সকলোৰে সন্মানীয় জ্যেষ্ঠ সাংবাদিক প্ৰণয় বৰদলৈ ছাৰক আৰু এটা আদৰ্শ বঁটা প্ৰদান কৰা হ'ব অসমৰ উদীয়মান কণ্ঠশিল্পী নাহিদ আফ্ৰিনক গতিকেলৈ আমি সমূহ ক্ৰীড়াপ্ৰেমী ৰাইজৰ উপস্থিতি তথা সহায় সহযোগিতা আমি আদৰ্শ গাঁও যুৱ সমাজে একান্তই কামনা কৰিছোঁ হয় নিশ্চিতভাৱে এনকে টিভিৰ কনসাল্টিং এডিটৰ প্ৰণয় বৰদলৈ লগতে নাহিদ আফ্ৰিনক এবাৰ আদৰ্শ গাঁৱৰ আদৰ্শ বঁটা প্ৰদান কৰিব এই যি নামটি চাৰিআলি গণক আদৰ্শ গাঁৱৰ যি এখন খেলপথাৰ বৰুৱাপুখুৰী উচ্চ মাধ্যমিক বিদ্যালয় যিখন খেলপথাৰ এই খেলপথাৰত তেওঁলোকে ইতিমধ্যে সেই বঁটা প্ৰদান কৰিব আৰু ইতিমধ্যে দেখা গৈছে 20টাতকৈ অধিক ক্ৰিকেট দলে ইতিমধ্যে ইয়াত যোগদান কৰিছে বুলি ইতিমধ্যে আমাক জানিবলৈ দিছে কমিটিয়ে আৰু এনেধৰণে দেখা গৈছে যেটো ক্ৰিকেট জ্বৰত আক্ৰান্ত হ'ব আৰু কেইটামান দিনৰ পাছতে ক্ৰিকেট জ্বৰত আক্ৰান্ত হ'ব সমগ্ৰ বৃহত্তৰ শিৱসাগৰ জিলাৰ লগতে নামটিবাসী আৰু এনেধৰণে দেখা গৈছে ইয়াত বৃহৎ যি প্ৰস্তুতি চলোৱা দেখিবলৈ পোৱা গৈছে